নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো এমআৰজি ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে আসাম পুলিচ এবি এণ্ড ইউবি পৰীক্ষাৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট আসাম জিঅ'গ্ৰাফিৰ কিছুমান প্ৰশ্ন উত্তৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, হোৱাট ইজ দ্য ষ্টেট ট্ৰি অফ আসাম? অসমৰ ৰাজ্যিক গছ কি? ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হলং। হলং গছ হৈছে অসমৰ ৰাজ্যিক গছ। কুৱেশ্যন নম্বৰ 2, মানাক নেশ্যনেল পাৰ্ক ফলছ ইন। মানাক যিটো ৰাষ্ট্ৰীয় উদ্যান আছে এই ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত আছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চিৰাং এণ্ড বাক্সা ডিষ্ট্ৰিক্ট। মনত ৰাখিব চিৰাং এণ্ড বাক্সা ডিষ্ট্ৰিক্ট। কুৱেশ্যন নম্বৰ 3, হুইচ অফ দ্য ফলোইং ৰিভাৰ ডাজ নট অৰিজিনেট ইন দ্য হিলছ অফ অৰুণাচল? নিম্নলিখিত কোনখন নদী অৰুণাচলৰ পাহাৰত উৎপন্ন নহয়? ইয়াত 4টা নদীৰ নাম দিয়া আছে। এই নদী 4খনৰ ভিতৰত কোনখন নদী অৰুণাচল পাহাৰত উৎপন্ন নহয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কলং ৰিভাৰ। মনত ৰাখিব কলং ৰিভাৰখন অৰুণাচল পাহাৰত উৎপন্ন নহয়। কুৱেশ্যন নম্বৰ 4, হোৱাট ইজ দ্য লেন্থ অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ ইন ইণ্ডিয়া? ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? এইটো আপোনালোকে জানে ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য আছে 916 কিলোমিটাৰ। শুদ্ধ উত্তৰ অপশ্যন চি। কুৱেশ্যন নম্বৰ 5, ইন হুইচ ডিষ্ট্ৰিক্ট দ্য শ্ৰীসূৰ্য পাহাৰ ইজ লোকেটেড? কোনখন জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোৱালপাৰা। গোৱালপাৰা জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত। কুৱেশ্যন নম্বৰ 6, হুইচ ওৱান ইজ দ্য হায়েষ্ট পিক ইন আসাম? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইজ কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 7, কাজিৰঙাক কেতিয়া ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষিত কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1985 1985 চনত। কুৱেশ্যন নম্বৰ 8, ব্ৰহ্মপুত্ৰ আফটাৰ জইনিং তিষ্টা ৰিভাৰ ইজ ন'ন এজ? তিষ্টা নদীত যোগদান কৰাৰ পিছত ব্ৰহ্মপুত্ৰ কি নামেৰে জনা যায়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যমুনা। তিষ্টা নদীত ব্ৰহ্মপুত্ৰ নদীত যোগদান কৰাৰ পিছত কি নামেৰে জনা গৈছিল? যমুনা বুলি জনা গৈছিল। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 9, হুইচ ফৰেষ্ট ইজ ছিংগল হেণ্ডেলি প্লেন বাই যাদৱ পায়েং? যাদৱ পায়েঙে কোনখন অৰণ্য এককভাৱে ৰোপণ কৰে? যাদৱ পায়েঙে মলাই যিটো ফৰেষ্ট আছে মলাই অভয়াৰণ্যখন এককভাৱে ৰোপণ কৰে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মলাই ফৰেষ্ট। কুৱেশ্যন নম্বৰ 10, টোটেল নাম্বাৰ অফ ডিষ্ট্ৰিক্ট ডেট আৰ অন দ্য বেংক অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ? ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা জিলাসমূহৰ মুঠ সংখ্যা হৈছে। ইয়াত 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 21। কুৱেশ্যন নম্বৰ 11, দ্য ভূপেন হাজৰিকা সেতু ধলা শদিয়া ব্ৰিজ ইজ কনষ্ট্ৰাক্টেড অভাৰ হুইচ ৰিভাৰ? ভূপেন হাজৰিকা সেতু ধলা শদিয়া যিখন দলং সেই দলংখন কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লোহিত নদী। মনত ৰাখিব লোহিত। কুৱেশ্যন নম্বৰ 12, বনৰীয়া পানী মহৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান অন্তিম দুৰ্গ? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কাজিৰঙা নেশ্যনেল পাৰ্ক। কুৱেশ্যন নম্বৰ 13, হুইচ অফ দ্য ফলোইং ইজ নট এমং দ্য মেজৰ বাৰ্ডছ ফাউণ্ড ইন আসাম? নিম্নলিখিত কোনটো অসমত পোৱা মুখ্য চৰাইবোৰৰ ভিতৰত নাই? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইজ কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 14, আসাম হেজ কমন বাউণ্ডেৰী উইথ হাউ মেনি ইণ্ডিয়ান ষ্টেট? কিমানখন ভাৰতীয় ৰাজ্যৰ সৈতে অসমৰ উমৈহতীয়া সীমা আছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 7 ষ্টেট। অৰ্থাৎ 7খন ৰাজ্যৰ সৈতে
ভাৰতৰ 7খন ৰাজ্যৰ সৈতে অসমৰ উমৈহতীয়া সীমা আছে কোৱেশ্চন নম্বৰ 15 হুইচ অফ ইজ দ্য লাৰ্জেষ্ট ৱেটলেণ্ড ইন আছাম কোনটো অসমৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰ ভূমি শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চোনবিল লেক কোৱেশ্চন নম্বৰ 16 হুইচ অফ দ্য ফলোইং ইজ এছ'চিয়েটেড উইথ বৰদৈচিলা ইন আছাম নিম্নলিখিত কোনটো অসমৰ বৰদৈচিলাৰ সৈতে সম্পৰ্কিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰি মনচুন সিজন কোৱেশ্চন নম্বৰ 17 The Gai, a tributary to Brahmaputra, is situated between Gai Brahmaputra উপনদী ইয়াত চাৰিটা অপশ্যন দি আছে ক'ত আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দিহিং এণ্ড সুবৰ্ণশ্ৰী কোৱেশ্চন নম্বৰ 18 Which town is also known as the Manchester of Assam কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলি জনা যায় শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শুৱালকুছি কোৱেশ্চন নম্বৰ 19 Which of the following place is the site of rainforest in Assam and in which district নিম্নলিখিত কোনখন ঠাই হৈছে নিম্নলিখিত কোনটো ঠাই হৈছে অসমৰ বৰষুণ অৰণ্যৰ স্থান আৰু কোনখন জিলাত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জয়পুৰ ডিব্ৰুগড় মনত ৰাখিব কোৱেশ্চন নম্বৰ 20 The approximate share of Assam in India's annual production of tea is ভাৰতৰ চাহৰ বাৰ্ষিক উৎপাদনত অসমৰ আনুমানিক অংশ হৈছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 55% কোৱেশ্চন নম্বৰ 21 আসাম শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হুইচ অফ দ্য ফলোইং কাণ্ট্ৰিজ নিম্নলিখিত কোনখন দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ভূটান এণ্ড বাংলাদেশ Question number 22 As per data of the 2011 population census the literacy rate in Assam is approximately 2011 চনৰ জনসংখ্যা লোকপিয়লৰ তথ্য অনুসৰি অসমত সাক্ষৰতাৰ হাৰ প্ৰায় শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 72% Question number 23 There is a coal mine is শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লিডু Question number 24 Keibul Lamjao National Park is located in which state Keibul Lamjao ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মণিপুৰ Question number 25 How many UNESCO World Heritage Site are in Assam অসমত কিমানখন ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2 দুখন এটা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাক ৰাষ্ট্ৰীয় উদ্যান মনত ৰাখিব Question number 26 1953 চনত অসমত সোণালী লাংগুৰৰ আৱিষ্কাৰৰ কৃতিত্ব কাক দিয়া হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি Option C is correct answer. Question number 27. What is Assam position among all the Indian states in terms of elephant population? হাতীৰ সংখ্যাৰ ক্ষেত্ৰত সকল ভাৰতীয় ৰাজ্যৰ মাজত অসমৰ স্থিতি কি শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সেকেন্ড Question number 28 প্ৰস্তাৱিত টিপাইমুখ বান্ধটো কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি বৰাক ৰিভাৰ Question number 29 Which of the following geographical lines pass through the state of Assam নিম্নলিখিত কোনটো ভৌগোলিক ৰেখা অসম ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়
শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নান অফ দ্য এব কুৱেশ্যন নম্বৰ 30 হুইচ ইজ দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক মনত ৰাখিব প্ৰিয় বন্ধু বান্ধৱীসকল এইখিনিতে এটা কথা কৈ লওঁ যদিহে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ হৈ আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব ভিডিঅ'টোত যদি কিবা ভুল ভ্ৰান্তি হৈ থাকে তেতিয়াহ'লে নিজৰ বুলি ক্ষমা কৰি দিব ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 31 হুইচ অফ দ্য ফলোইং ইজ দ্য হাইয়েষ্ট হিল ৰেংক ইন আছাম শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বৰাইল হিল কুৱেশ্যন নম্বৰ 32 দ্য টোটেল নাম্বাৰ অফ ৰামচাৰ চাইট ইন আছাম ইজ অসমত ৰামচাৰৰ স্থানৰ মুঠ সংখ্যা হৈছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1 কেইখন আছে এখন আছে মনত ৰাখিব কুৱেশ্যন নম্বৰ 33 হুইচ অফ দ্য ফলোইং ৰিভাৰ ইজ ন'ন এজ কামেং ইন অৰুণাচল প্ৰদেশ নিম্নলিখিত কোনখন নদীক অৰুণাচল প্ৰদেশৰ কামেং বুলি জনা যায় শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জিয়া ভৰালী কুৱেশ্যন নম্বৰ 34 হুইচ অফ দ্য ফলোইং ইজ নট কানেক্টেড বাই বৰ্ডাৰ অফ আছাম নিম্নলিখিত কোনটো অসমৰ সীমান্তৰ দ্বাৰা সংযুক্ত নহয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ছিকিম কুৱেশ্যন নম্বৰ 35 ইন হুইচ অফ দ্য ফলোইং এৰিয়া ইন আছাম আইৰণ অৰি ডিপ'জিট আৰ ফাউণ্ড অসমত নিম্নলিখিত কোনটো এলেকাত লোহ আকৰিক জমা পোৱা যায় শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইজ কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 36 কুৱেশ্যন নম্বৰ 36 নিম্নলিখিত কোনটো কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইজ কাৰেক্ট এনচাৰ ধন্যবাদ